মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে মই তোমালোকৰ আগত প্ৰি এনুৱেল এক্সামিনেশ্যন 2024-25 সাবজেক্ট পলিটিকেল সায়েন্সৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মই এই কোশ্চিন পেপাৰখন লৈছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি এনুৱেল এক্সামিনেশ্যন বৰ্ডৰ পৰা। গতিকে এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা নতুন আৰ্হিত অনুষ্ঠিত হ'বলগীয়া পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ পৰা 20টা MCQ আৰু পাৰ্ট বিৰ পৰা মুঠ 20টা MCQ, টোটাল 40টা MCQৰ সমাধান আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কোশ্চিন পেপাৰৰ MCQখিনি মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। আশা কৰিম এই MCQ কেইটাই তোমালোকক অহা পৰীক্ষাত ভালেখিনি সহায় কৰিব। আৰু লগতে কৈ থৈ দিওঁ যে ইতিমধ্যে মই মোৰ চেনেলত কিছুমান MCQ তোমালোকৰ আগত আপলোড কৰিছোঁ। তোমালোকে এইখিনি চাই আছা আৰু যদি কোনোবাই চোৱা নাই সেইখিনি চাবা বুলি আশা ৰাখিলোঁ। লগতে তোমালোকক কৈ থৈ দিওঁ যে তোমালোকে এই 2-3 দিন তোমালোকে ৰেগুলাৰ ভিডিঅ' পাই থাকিবা। গতিকে তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট এ পলিটিকেল থিয়ৰী ৰাজনৈতিক তথ্যৰ পৰা MCQখিনি আলোচনা কৰিম। তাৰপিছত পাৰ্ট বি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পৰা আলোচনা কৰিম। দেখা তোমালোকে এতিয়া পোনপ্ৰথমতে মই মুখে মুখে মাতি যাম, তাৰপিছত তোমালোকক আনচাৰখিনি দেখাই দিম। প্ৰথম প্ৰশ্নটো লোৱা হৈছে, দেখা কোশ্চিন নাম্বাৰ 1, আনচাৰ দ্য ফলোইং কোশ্চিন। তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা। কাক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়? অপশ্যন দিয়া আছে এ প্লাটো, বি সক্ৰেটিছ, চি এৰিষ্টটল, ডি গাৰ্নাৰ। গতিকে শুদ্ধ উত্তৰ হ'ব চি এৰিষ্টটল। এইখিনিতো মই তোমালোকক কৈ থৈ দিওঁ যে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামত আছা তোমালোকে এই ভিডিঅ'টো চাব পাৰিবা, কাৰণ এনচাৰসমূহ তাতে ইংলিছ মিডিয়ামতো দিয়া আছে। গতিকে মই ভিডিঅ'টো যাতে বেছি দীঘল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই অসমীয়া মাধ্যমত মাতি যাম। ইংলিছ মিডিয়ামৰখিনি তোমালোকে চাই যাবা। অ'কে, এতিয়া বি নম্বৰ কোশ্চিন লৈ অহা। হিন্দ স্বৰাজ গ্ৰন্থখন কোনে যুগত কৰিছিল? অপশ্যন এত আছে নেলছন মেণ্ডেলা, বিত আছে নেতাজী সুভাষ চন্দ্ৰ বোস, চিত আছে জৱাহৰলাল নেহৰু, ডিত আছে মহাত্মা গান্ধী। গতিকে কাৰেক্ট এনচাৰ হ'ব ডি মহাত্মা গান্ধী। দেখা চি নম্বৰ দেখা, ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ ঘোষণা কৰিছিল? এ 1947, বি 1945, চি 1950, ডি 1948। কাৰেক্ট এনচাৰ ডি 1948। যিজন ছাত্ৰই মোক প্ৰশ্নটো পঢ়িছে তেওঁ কিছুমান ভুল হৈছে, তোমালোকে সেইপিনে মনোযোগ নিদিবা। মই যিখিনি কৈ আছোঁ সেইপিনে অলপ বেছিকৈ মনোযোগ দিবা। গতিকে এইটোৰ কাৰেক্ট অপশ্যন হ'ব ডি 1948। তাৰপিছত জন ৰাউলছে ন্যায়ৰ তত্ত্ব গ্ৰন্থখন কেতিয়া প্ৰকাশ কৰিছিল? ইয়াতে আছে এত আছে 1973, বিত আছে 1974, চিত আছে 1975 আৰু ডিত আছে 1976। গতিকে কাৰেক্ট এনচাৰ হ'ব এ 1973। তাৰপিছত দিছে ৰাজনীতি এই শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এ মহাত্মা গান্ধী, বি প্লাটো, চি এৰিষ্টটল, ডি সক্ৰেটিছ। গতিকে কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ চি এৰিষ্টটল। এতিয়া মই এক নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। এক নম্বৰ প্ৰশ্নত কোৱা হৈছে সাৰ্বজনীন প্ৰাপ্ত বয়স্ক ভোটাধিকাৰৰ ভিত্তি কি? এ বয়স, বি শিক্ষা, চি যোগ্যতা, ডি সাহস। গতিকে শুদ্ধ উত্তৰ হ'ব এ বয়স। তোমালোকে যি নম্বৰলৈ আহা। খালী ঠাই পূৰ কৰা ভোটাধিকাৰ হ'ল ডেছ অধিকাৰ? এত আছে সামাজিক অধিকাৰ, বিত আছে অৰ্থনৈতিক অধিকাৰ, চিত আছে শিক্ষাৰ অধিকাৰ, ডিত আছে ৰাজনৈতিক অধিকাৰ। গতিকে কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ ডি ৰাজনৈতিক অধিকাৰ। স্বৰাজ মোৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব, কোনে কৈছিল? এ লালা লাজপত ৰায়, বি বিপিন চন্দ্ৰ পাল, চি বাল গংগাধৰ তিলক, ডি নেতাজী সুভাষ চন্দ্ৰ বসু।
গতিকে কারেক্ট আনসার হব সি বাল গঙ্গাধর তিলক। আই নম্বৰলৈ অহা আই নম্বৰত কৈছে যে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এ 1990, 1920, আছে 1985, চিত আছে 1987, ডিত আছে 1986। গতিকে কারেক্ট আনসার বি 1985। দেখা 1929 চনৰ 19 অক্টোবৰ তাৰিখে লাহোৰত অনুষ্ঠিত ছাত্ৰ সন্মিলনৰ সভাপতি কোন আছিল? এ জৱাহৰলাল নেহৰু, বি মহাত্মা গান্ধী, সি মৌলানা আবুল কালাম আজাদ, ডি নেতাজী সুভাষ চন্দ্ৰ বসু। সো কারেক্ট আনসার তোমালোকে লিখিব লাগিব এ পণ্ডিত জৱাহৰলাল নেহৰু। দেখা নেক্সট অন লিবাৰ্টি গ্ৰন্থখনৰ লিখক কোন? এ টি এইচ গ্ৰীন, বি মেক ইভাৰ, সি ৰুছো, ডি জে এছ মিল। শুদ্ধ উত্তৰ হ'ব ডি জে এছ মিল। এল নাগৰিক আৰু বিদেশী উভয়ে উপভোগ কৰিব পৰা এটা অধিকাৰ উল্লেখ কৰা। এ শিক্ষাৰ অধিকাৰ, বি স্বাধীনতাৰ অধিকাৰ, ডি সম্পত্তিৰ অধিকাৰ, সি সম্পত্তিৰ অধিকাৰ আৰু ডি ধৰ্মৰ অধিকাৰ। গতিকে এইটোৰ আনসাৰ হ'ব সম্পত্তিৰ অধিকাৰ। ওকে, তোমালোকে এইটো অকণমান চাবা, তথাপি এল নম্বৰটো তোমালোকৰ মতে আৰু কিবা যদি হয় তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। এম ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখন প্ৰাচীৰ আছে, এই উক্তিটো কোনে কৈছিল? এ থমাস জেফাৰচন, বি বিল ক্লিণ্টন, সি আব্ৰাহাম লিংকন, ডি জো বাইডেন। গতিকে শুদ্ধ উত্তৰ হ'ব থমাস জেফাৰচন এ। এন সংবিধান কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো প্ৰয়োগ কৰিছিল? গতিকে ইয়াত অপশ্যন আছে এ 42, বি এ 44, বি 42, সি 46, ডি 50। গতিকে কারেক্ট আনসার এন নম্বৰৰ হ'ব বি 42। ভাৰতবৰ্ষই কেতিয়া বজাৰ অৰ্থনীতি সূচনা কৰিছিল? এ 1991, বি 1992, সি 1993, ডি 1994। কারেক্ট আনসার এ 1991। এতিয়া পি নম্বৰলৈ আহা তলৰ কোনটো সুনাগৰিৰ এটা গুণ নহয়? এ শিক্ষা, বি সৎ চৰিত্ৰ, ডি সি এলা, ডি ৰাজনৈতিক চেতনাবোধ। গতিকে শুদ্ধ উত্তৰ হ'ব সি এলা। এলাটো সুনাগৰিকৰ এটা গুণ নহয়। কিউ নম্বৰ ন্যায় কোনে পৰিচালনা কৰে? এ কাৰ্যপালিকা, বি ন্যায়পালিকা, সি বিধানমণ্ডল, ডি ৰাজনৈতিক দল। গতিকে শুদ্ধ উত্তৰ হ'ব বি ন্যায়পালিকা, যা জুডিচিয়াৰী। সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত? এ বাংলাদেশ, বি নেপাল, সি ভাৰত, ডি ঢাকা। গতিকে শুদ্ধ উত্তৰ হ'ব বি নেপালৰ ৰাজধানী কাঠমাণ্ডু। ফিল ইন দ্য ব্লাংকছ দিছে ভাৰত এখন ড্যাশ ৰাষ্ট্ৰ, ইয়াতে মুছলিম ৰাষ্ট্ৰ, বি হিন্দু ৰাষ্ট্ৰ, সি শিখ ৰাষ্ট্ৰ, ডি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। কারেক্ট আনসার হ'ব তোমাৰ ডি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ডি আমেৰিকাত কেতিয়া বৰ্ণবাদ নিষিদ্ধ কৰা হৈছিল? এইটো অপশ্যন আছে এত আছে 1885, বিত আছে 1886, চিত আছে 1985, ডিত আছে 1984। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই টি অপশ্যনটো তোমালোকক মই হোমৱৰ্ক দিছোঁ, তোমালোকে মোক কমেণ্ট কৰি জনাবা বুলি মই আশা ৰাখিলোঁ। চ' এইখিনি আছিলে তোমালোকৰ 20টা পাৰ্ট এৰ পৰা অহাৰ সম্ভাৱনা থকা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পাৰ্ট বিৰ MCQখিনি আলোচনা কৰিম। পাৰ্ট বি খ শাখা ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধান। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। দেখা ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? এত আছে 3য়, বিত আছে 4ৰ্থ, চিত আছে 5ম, ডিত আছে 8ম। গতিকে শুদ্ধ উত্তৰ হ'ব এ 3য় অধ্যায়ত। বি দেখা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্ত কৰে? এ প্ৰধানমন্ত্ৰী, বি ৰাষ্ট্ৰপতি, সি উপৰাষ্ট্ৰপতি, ডি ৰাজ্যপাল। শুদ্ধ উত্তৰ হ'ব বি ভাৰতৰ ৰাষ্ট্ৰপতি
চি নম্বৰ লৈ আহা কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল এ 1947 বি 1946 চি 1945 চি ডি 1948 কাৰেক্ট এনসাৰ বি 1946 সংবিধান সভাৰ সভাপতি কোন আছিল এ ডক্টৰ বি আৰ আম্বেদকাৰ বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চি জৱাহৰলাল নেহৰু ডি মোহাম্মদ আলী জিন্না শুদ্ধ উত্তৰ হ'ব বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে খচৰা সমিতিৰ সভাপতি তোমালোকক এই কথাটো জনাই থৈ দিলোঁ আছে দেখা তাৰপিছত ই নম্বৰ লৈ আহা ই নম্বৰত কোৱা হৈছে ৰাজ্যসভাৰ পদেন সভাপতি কোন এ ৰাষ্ট্ৰপতি বি উপৰাষ্ট্ৰপতি চি প্ৰধানমন্ত্ৰী ডি মুখ্যমন্ত্ৰী শুদ্ধ উত্তৰ হ'ব ভাৰতৰ উপৰাষ্ট্ৰপতি এফ নিৰ্বাচন আয়োগ সংবিধানৰ কোনটো অনুচ্ছেদ মতে সকলো নিৰ্বাচন অনুষ্ঠিত কৰে তো এফ নম্বৰত হ'ব অপশ্যন এ ত আছে অনুচ্ছেদ 324 অনুচ্ছেদ 325 চিত আছে অনুচ্ছেদ 425 ডিত আছে 424 গতিকে শুদ্ধ উত্তৰ হ'ব এ 324 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে এ 5 বি 4 চি 3 ডি 2 শুদ্ধ উত্তৰ ডি 2 তলত দিয়া দেশবোৰৰ কোন দেশত প্ৰকৃত কাৰ্যপালিকা আছে এ ভাৰতবৰ্ষ বি ইংল্যান্ড চি আমেৰিকা ডি সুইজাৰলেণ্ড শুদ্ধ উত্তৰ হ'ব এ ভাৰতবৰ্ষ আই নম্বৰ ৰাজ্যসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্যৰ সংখ্যা বাছনি কৰা এ 244 বি 250 সি 238 ডি 260 শুদ্ধ উত্তৰ হ'ব সি 238 এতিয়া দেখা ভাৰতৰ ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি কৰে এটোৰ অপশ্যন আছে ৰাষ্ট্ৰপতি বিত আছে প্ৰধানমন্ত্ৰী চিত আছে মুখ্যমন্ত্ৰী ডিত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গতিকে এটো প্ৰশ্নৰ উত্তৰ হ'ব এ ৰাষ্ট্ৰপতিয়ে তাৰপিছত কে নম্বৰ লৈ আহা কে নম্বৰত কোৱা হৈছে গুৱাহাটী পৌৰ নিগমৰ সৰ্বাধিক সদস্য সংখ্যা কিমান এ 50 বি 60 চি 70 ডি 80 শুদ্ধ উত্তৰ বি 60 ভাৰতীয় সংবিধানৰ অভিভাৱক কোন এ সংসদ বি ৰাষ্ট্ৰপতি চি জনগণ ডি উচ্চতম ন্যায়ালয় শুদ্ধ উত্তৰ হ'ব ডি উচ্চতম ন্যায়ালয় তলত দিয়া কোনটো অৰ্হতা প্ৰয়োজন নহয় প্ৰধানমন্ত্ৰী এ বয়স বি শিক্ষা চি ভাৰতীয় নাগৰিক হ'ব লাগে ৰাজনৈতিক অভিজ্ঞতা থাকিব লাগে শুদ্ধ উত্তৰ হ'ব বি শিক্ষা এন নম্বৰ লৈ আহা ভাৰতীয় সংবিধান কিমান নং সংশোধনীয় সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰিছে এ 42 নং বি 44 নং চি 47 নং ডি 48 নং গতিকে এন নম্বৰৰ উত্তৰ হ'ব তোমাৰ বি 44 নং ও নম্বৰলৈ আহা ভাৰতে কেতিয়াৰ পৰা শিশুৰ বিনামূলীয়া বাধ্যতা শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰিছে এ 2006 বি 2007 চি 2008 ডি 2009 শুদ্ধ উত্তৰ ডি 2009 ভাৰতৰ কোন ৰাজ্যত দ্বৈত নাগৰিকৰ ব্যৱস্থা আছে ইয়াতে অপশ্যনবিলাক দিয়া আছে বিহাৰ এ বিত আছে অন্ধ্ৰপ্ৰদেশ চিত আছে দিল্লী আৰু ডিত আছে জম্মু আৰু কাশ্মীৰ একচুৱেলি মই এইটোৰ ভাৰতত দ্বৈত নাগৰিকৰ ব্যৱস্থা নাই এইটো মই জানো ক্লিয়াৰকৈ জানো কিন্তু কোনবা ৰাজ্যত থাকিলেও তোমালোকে যদি জানা মোক কমেন্ট কৰি জনাব পাৰা মোৰ মতে অপশ্যন এটাও নহয় কিউ ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে ইয়াতে এত আছে 20 বিত আছে 21 চিত আছে 22 ডিত আছে 23 এটো শুদ্ধ উত্তৰ হ'ব 22 ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তালিকাত কিমানটা সূচী সন্নিৱিষ্ট কৰা হৈছে এ 97 বি 95 চি 96 ডি 66 কাৰেক্ট আনসাৰ 97 এছ নম্বৰ কোনটো অনুচ্ছেদত ভাৰতৰ ৰাজ্যসমূহৰ সংঘ বুলি কৈছে আৰ্টিকেল 10 আৰ্টিকেল 20 আৰ্টিকেল 21 আৰ্টিকেল 1 শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 1 ডি আর ভারতের প্রথম রাষ্ট্রপতি কোন আছিল এ জে নেহরু বি বি আর আম্বেদকর সি মোহাম্মদ আলী জিন্না ডি ডক্টর রাজেন্দ্র প্রসাদ কারেক্ট আনসার হব ডক্টর রাজেন্দ্র প্রসাদ ডি সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে
আজি মই তোমালোকৰ আগত আলোচনা কৰা 40টা MCQ আৰু তাৰ সমাধান। আশা কৰিছোঁ এই 40টা MCQ যিহেতু তোমালোকৰ নতুন আৰ্হিত পৰীক্ষা হ'ব, তোমালোকৰ পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ। এতিয়া মই তোমালোকৰ আগত এনচাৰখিনি কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, তাৰ ব্যৱস্থা কৰি দিছোঁ। দেখা অ'কে, এইচলৈকে হ'ল আইৰ পৰা চোৱা। অ'কে, এইটো পাৰ্ট এৰ আছিল, এতিয়া পাৰ্ট বিটো চোৱা জেলৈকে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আনচাৰ। এইখিনিতে আৰু এটা কথা মই তোমালোকক জনাব খুজিছোঁ যে যদি কোনোবা তোমালোকৰ ওচৰত যদি কোনোবা ডিষ্ট্ৰিক্টৰ এনেকুৱা MCQ আছে, তেতিয়াহ'লে তোমালোকে মোক হোৱাটছএপত চেণ্ড কৰিব পাৰা। তোমালোকে কমেণ্ট কৰিবা, মই কমেণ্টৰ ভিত্তিত তোমালোকক হোৱাটছএপ নাম্বাৰ দি দিম, তাতে তোমালোকে সেইখিনি চেণ্ড কৰিব পাৰিবা। বেলেগ ষ্টুডেণ্টৰ কাৰণেও সেইখিনি উপকাৰ হ'ব। তো সদশেষত তোমালোকে ভালকৈ পঢ়া শুনা কৰা এই কামনাৰে ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।